লাহোৱালত এটা দিনতেই ৩৩টা গ্ৰাম্য পথৰ কামৰ আৰম্ভ সমাজকৰ্মী অজয় গগৈ। চাবুৱা লাহোৱাল সমষ্টি অন্তৰ্গত ৬খন পঞ্চায়তৰ ৩৩টা গ্ৰাম্য পথৰ কাম আৰম্ভণি কেনেকৈ কৰিলে অজয় গগৈ? হয়, এইটো মূল ৰাস্তাবোৰ ইতিমধ্যে আমাৰ এই অঞ্চলত হৈ গৈছে। যিবোৰ আমাৰ গাঁৱৰ যিবিলাক সৰু সৰু ৰাস্তাবিলাক, যিবিলাক সৰু সৰু ৰাস্তাৰ য'ত ২০ ঘৰ ২৫ ঘৰ ৩০ ঘৰ এনেকুৱা বাসিন্দা বাস কৰি আছে জনসাধাৰণে। এই ৰাস্তাবোৰ সাধাৰণতে এতিয়া আমি বনাবলৈ লৈছোঁ। এইটো লাহোৱাল চাবুৱা বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা ডাঙৰীয়া পুঁজি, বিধায়কৰ পুঁজি MLA পুঁজি। এইটো আমি প্ৰায় আমাৰ ৬-৭খন GP আমি একেলগে কাম কৰিম। এই ৬-৭টা GPত প্ৰায় ৩৩টা ৰাস্তা, সৰু সৰু ৩৩টা ৰাস্তা আমি অস্থায়ীভাৱে বনাম। কিন্তু আকৌ এই ৰাস্তাবিলাকক আমি এতিয়া চেইন গ্ৰেভেলে মাৰিম। এতিয়া যিটো চেইন গ্ৰেভেল আমাৰ মানে যি মানুহবিলাক, আমাৰ যি ছাত্ৰ ছাত্ৰীসকল হওক, আমাৰ কৃষক ভাই ককাইসকলক বেপাৰ বাণিজ্য কৰিবলৈ বা দোকান পোহাৰ যাবলৈ আমাৰ যথেষ্ট কষ্ট হৈছে, বা এম্বুলেঞ্চ এখন সোমাবলৈ, বেমাৰী এটা নিবলৈ হস্পিটেললৈ যথেষ্ট কষ্ট হোৱাৰ কাৰণে এই বিধায়কৰ পুঁজিয়ে বিধায়কে ভাল এটা সিদ্ধান্ত ল'লে যে আজি 2 মাহমানৰ আগত মোৰ পুঁজিয়ে যিমান আমাৰ লাহোৱাল অঞ্চলৰ যিমান গ্ৰাম্য হওক বাগান হওক সৰু সৰু ৰাস্তা আছে, গলি আছে, এই সৰু সৰু ৰাস্তাত যি 10 ঘৰ 12 ঘৰ মানে 20 ঘৰ মানে বাসিন্দাৰ বাস কৰি আছে, তেখেতলোকে যাতে অলপ অহা যোৱা ক্ষেত্ৰত সুবিধা হয়, সেই অনুযায়ী আমি আজি 6টা GPত বৰ্তমানলৈকে কাম আজি কৰিবলৈ আমি হাতত লৈছোঁ। এতিয়া আমাৰ প্ৰথমতে ইকুৱাৰতলি GPটো বিনগতীয়া লংচোৱালৰ যিটো ৰাস্তা আমি আৰম্ভ কৰিছোঁ। ইয়াত এটা ৰাস্তাত যিমান ইষ্টিমেট আছে এইখনে ইষ্টিমেট এনেকুৱা মই এতিয়ালৈকে 6টা GP পাইছোঁ। ইকুৱাৰতলি, কোকনাঘাট, ৰমূৰীয়া, বকুল, ৰমাই আৰু লাহোৱাল, এনেকৈ GTB সিংহলা GP আছে, মদাঘাট GP আছে। এনেকৈ আমি গোটেইকেইটা GPত আমাৰ যিটো ইষ্টিমেট মাতে ইঞ্জিনিয়াৰ বনাই দিছে। আমাৰ ইয়াত 3জনকৈ ইঞ্জিনিয়াৰ আছে। ইঞ্জিনিয়াৰ যেনেকৈ ক'ব আমি তেনেকৈ কাম কৰি যাম। 1 টকাও যে ইয়াত আমি কোনো ঠিকাদাৰ বুলি নহয়, মই ঠিকাদাৰ বুলি ইয়াত কাম কৰিবলৈ অহা নাই। মই এজন আহিছোঁ এই গাঁৱৰে নিবাসী অঞ্চলৰ, মই এয়াই তেখেতলোকৰ সন্তান। মই সেই হিচাপে ইয়াত কাম কৰিব আহিছোঁ। লাগিলে মোৰ গাঁঠি ধনেৰেও ইয়াত এগাড়ী মাল মই মোৰ কষ্ট ধৰণে মই পেলাই দিম। ইয়াত বিধায়কৰ পুঁজিৰ পৰা 5 পইচা খোৱা নাই। তেখেতে স্পষ্ট ভাষাৰে মোক কৈছে যে মই 1 টকা বিধায়কৰ পুঁজিৰ কাম নকৰোঁ, সেইটো কাৰণে তয়ো কামখিনি ভালকৈ ক বুলি মোক এটা বিশ্বাস আৰু আশ্বাসত তেখেতে মোক কামখিনি দিছে। তেখেতৰ বিশ্বাস আশ্বাস কৰি মই তেখেতক কথা ৰাখি মই কাম কৰিবলৈ ওলাই আহিছোঁ। মই আজি এটা কথা ৰাইজৰ আগত কৈছোঁ, মই যি ৰাস্তা বনাম খুব ভালদৰে ৰাস্তা হ'ব। মই ৰুলাৰ মাৰিম, ভাইব্ৰেশ্যন মই ৰুলাৰ লৈ আহিছোঁ, মিনি ৰুলাৰখন খুব সুন্দৰভাৱে মাৰিব লাগিব আৰু কাম ভালকৈ কৰিব লাগিব। আৰু য'ত লাগে 25 গাড়ী মাল আছে মই তাত 26 গাড়ী মাৰিম, কিন্তু মই 24 গাড়ী নামাৰোঁ। আৰু মোক ৰাইজে সহযোগিতা আগবঢ়াব লাগিব। আৰু মই এটাই কথা আমাৰ লাহোৱাল চাবুৱা বিধায়কক ধন্যবাদ যাচিছোঁ, কিয়নো তেখেতে কথা মতে কাম কৰিছে। আৰু এইবিলাক সকলো ৰাস্তা 2-3 মাহৰ পিছত ব্লক ৰাস্তা হ'ব। এতিয়া মই অস্থায়ীভাৱে মই কামখিনি কৰিছোঁ আৰু মোক কাম কৰাত সকলোৱে যেন সহায় আগবঢ়ায়। বিশ্বাসটো আছে। অজয় গগৈ কোনোদিনে আমাৰ কাৰণে ঠিকাদাৰ নহয়, তেওঁ আমাৰ নিজৰ গাঁৱৰ ঘৰৰ ল'ৰা। তেওঁ যি কাম কৰে, আজি এইটো বিধায়কৰ পুঁজি বুলি কথা নহয়, তেওঁ নিজৰ পাৰ্চনেল হিচাপেও এইখন গাঁৱত বুলি নহয়, আজি 10খন গাঁৱত মানে নিজৰ হিচাপে কাম কৰি আহিছে। আজি তেওঁ বিধায়কৰ পুঁজি বুলি কৈছে, হ'লেও তেওঁ যদি বিধায়কৰ যদি 10 লাখ টকা কাম হয় নহয়, তেওঁ এনেকুৱা এজন ল'ৰা, দৰকাৰ হ'লে তেওঁ নিজৰ পুঁজি ফালৰ পৰা টকা 1 লাখ আৰু বেছিকৈ লগাব পৰা তেওঁ কেপাচিটি আছে আৰু লগাই আহিছে সদায়। আৰু সেইটো কাৰণে আমাৰ ওচৰ চুবুৰীয়া যিমানখন গাঁও আছে তেখেতক সদায় ধন্যবাদ মাৰিছে, তেখেতক সদায় ৰাইজে আশীৰ্বাদ দিয়ে। সেইটো কাৰণে তেওঁ আজি মানে উন্নতি পথতো হৈছে আৰু ৰাইজৰ আশীৰ্বাদ পাইছে। এইটো ৰাস্তাও যে আজি পাইছে বা আজি আমাৰ শুনা মতে 6টা GP কাম পাইছে বুলি কৈছে, গোটেইকেইটাতে তেওঁ এনেধৰণে কাম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আমাৰ ৰাস্তাটো ভাল লাগিছে। আজি ইমান দিনে মানে ল'ৰা ছোৱালী স্কুল যোৱা বাদেই মানুহটো খোজকাঢ়ি যাবলৈ অসুবিধা হৈ আছিলে। আজি চেইনিভেলখিনি কৰিলেও মানে বহুতখিনি সহায় হ'ব, সেইটো আৰু ভাল লাগিছে। বিধায়কে এইটো মানে গুৰুত্ব দিছে। হয়, এইটো বিধায়কক এবাৰ দিছে।
মানে বহুতখিনিয়ে কাম কৰিছে আৰু মানে আমাৰ অযোধ্যা থকাৰ কাৰণে অলপ মানে ৰাস্তাটো বেছি অলপ সুবিধা হৈছে আমাৰ কাৰণে মানে বনাই বেলেগ ঠিকাদাৰ অহাহেঁতেন মানে হয় হয় বেলেগ ঠিকাদাৰ আগতে বহুত আহিলে আধা কাম কৰে তাৰপিছত নাই মানে তেনেকুৱা হয় অজয় গগৈ তেনেকুৱা ধৰণৰ বেয়া কাম নকৰে বুলি আপোনালোকৰ বিশ্বাস আছে নেকি নাই তেনেকুৱা বিশ্বাস আছে আমাৰ কাৰণ আমাৰ যিকোনো ক্ষেত্ৰত সহায় কৰে মানে আৰু মানে মেইন কথাটো হ'ল অযোধ্যা থকাৰ কাৰণে ইমানখিনি আজি আগবাঢ়িছে কামটো আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহ'লে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ চেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ সুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত পানীতোলাবাসীৰ বাবে সুখবৰ এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত মডাৰ্ণ ফাৰ্মা এটি ৰোড পানীতোলা চাবুৱাৰ বিদ্যালয়ত ব্যতিক্ৰমী পদক্ষেপ আৱাৰ চাইল্ড বিদ্যালয়ে মুকলি কৰিলে সুইমিং পুল চাবুৱাৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰিলে এটি আটক ধুনীয়া সুইমিং পুল
চাবুৱাৰ এখন জনপ্ৰিয় শিক্ষা প্ৰতিষ্ঠান আৱাৰ চাইল্ডে ল'লে প্ৰশংসনীয় পদক্ষেপ উল্লেখ্য যে কেৱল বিদ্যাধনিক শিক্ষাৰেই নহয় মনোৰঞ্জনকাৰী শিক্ষাৰ ক্ষেত্ৰখনৰ যোগেদিও যাতে ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যাব পাৰি তাৰে 2 বছৰ যোৱাৰ পৰা অব্যাহত ৰাখি বিদ্যালয়খনে তেওঁলোকৰ লক্ষ্যত উপনীত হয় প্ৰণিধানযোগ্য যে বৃহত্তৰ চাবুৱা অঞ্চলত প্ৰথমবাৰৰ বাবে এখন বিদ্যালয় স্থাপন কৰা এই ছুইমিং পুলত 3 বছৰৰ পৰা 15 বছৰলৈকে বিদ্যালয়ৰ লগতে বাহিৰৰ ছাত্ৰ ছাত্ৰী সকলোকো সাঁতোৰৰ প্ৰশিক্ষণৰ সুযোগ দিয়া হ'ব ব্যতিক্ৰমী শিক্ষাদানেৰে ইতিমধ্যে চৰ্চা লাভ কৰা এই বিদ্যালয়খনৰ এনে মনোৰঞ্জনকাৰী পদক্ষেপে বৃহত্তৰ চাবুৱা অঞ্চলৰ সচেতন মহলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰা দেখিবলৈ পোৱা গৈছে